উফ কৃষ্ণ বৰ ৰ'দে ৰাম 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 এইবাৰ খেতিডৰা ভাল হৈছে বিমানৰ মাক পা পিপৰাই অনিষ্ট নকৰিলে বছৰটোলৈ জুৰিবগৈ দিয়া সকলোখিনি আপোনাৰে কষ্টৰ ফল এইখিনি মাটিৰে ল'ৰাক পঢ়াই শুনাই শিক্ষিত কৰালে ছোৱালীও কলেজত পঢ়ি আছে আমাকনো আৰু কি লাগে এৰা এতিয়া সিহঁতে নিজে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰিলেই হ'ল হয় দিয়ক ব'লক কিয় লাগি আছ বাৰু হ'ব দে মানি দুইজনে একেবাৰে খেতি বাতি উঠাই আহিল যেনে পাওঁ উঠাই মানে ভঁৰালত সোমোৱাব বাকী নবৌ যে কথা আৰু দেই কাইদেউ তোক লগ পালো ভালেই হ'ল এই খবৰ এটা দিব আছিল খবৰ পিছে ভালনে বেয়া বা ভাল কিয় বেয়া হ'ব ভণ্টি মাহঁত ক'তো মাহঁত পথাৰলৈ গৈছে পথাৰলৈ গ'ল মানে ঐ মা যে সদায় অকলে পথাৰলৈ যায় তই অকণমান সহায় কৰি দিব নোৱাৰ মোক যে কৈছ তই নিজেই দেউতাক সহায় কৰি দিব নোৱাৰ নেকি এতিয়াৰ পৰা দেউতাক সহায় কৰাটো বাদেই দে মই দেউতাক পথাৰলৈকে যাবলৈ নিদিওঁ মই নিজে খেতিত নামিম বোপাই তই পথাৰত নামি মোক সহায় কৰি দিব নালাগে এই দেহাটো থকালৈকে মই নিজেই কৰিম মৰাৰ পিছত যি কৰা কৰি থাকিবি কি যে অমংগলীয়া কথাবোৰ কৈ থাকে নহয় দেউতাই মাৰ মাৰি দেচোন তাক ইমানবোৰ পঢ়ি শুনি সি এতিয়া খেতিতহে ধৰে ইমানবোৰ টকা পইচা খৰচ কৰি তোক এনেই পঢ়িবলৈ পঠিয়ালো তোমালোক দুইটাইনো তাক বলিৰ প্ৰথা কিয় সজাইছা হে সি কথাটোহে কৈছে পথাৰত গৈ হালত ধৰা নাই নহয় দেউতা মই সঁচাকৈ কৈছোঁ চৰকাৰী চাকৰিৰ পাছত দৌৰি বছৰ সময় নষ্ট কৰা একো প্ৰয়োজন নাই বুলি ভাবোঁ মই অৱশ্যে চৰকাৰী চাকৰি এটা পালে তাত কৰাত মোৰ কোনো আপত্তি নাই যিহেতু নিজৰ ঘৰতে ইমানবোৰ মাটি এনেই পৰি আছে নিজৰ ঘৰৰ মাটিখিনিত যেতিয়া বীজে সেউজীয়া গজালি মেলিব তাতকৈ ডাঙৰ বিপ্লৱ একো হ'ব নোৱাৰে দেউতা মই অকণমান ওলাই যাওঁ ৰ'বা যা হেৰা তোমাৰ ল'ৰাই কিমান ডাঙৰ কথা কৈ গ'ল শুনিলা হে কথাৰ ফুল জাৰি মৰা অসমীয়াগিৰি কৰা এনেকুৱা মানুহ বহুত দেখিলোঁ কিন্তু তাৰ দৰে দৃঢ় বিশ্বাসেৰে কথা কোৱা ল'ৰা খুব কম পাবা তাৰমানে আপুনি তাক খেতিয়ক বনাইহে এৰিব গৰুৰ আগত টকাৰী বাই কিডাল লাভ যা ভাতৰ যোগাৰ কৰগে যা মই খাওঁতকে গাটো তিয়াই যা ইয়াৰ মূৰটোত বাৰু এইবোৰ কোনে সোমোৱালে হ'ব এতিয়া মা তুমিও গাটো ধুই লোৱাগে যোৱা মোৰ ভাত ৰেডি দাদাই ভাত খায়ে ওলাই গৈছে আরে তইহে মানে শিল উলিয়াইছিলি ন কেনে যাও তোক কিয় লাগে মই একো সুধিবই নোৱাৰো নেকি ধেমালি কৰি নাথাকিবি দেই কৈ থলো মই যিটো সুধিছো সেইটো ক অঞ্জলিহঁতৰ ঘৰলৈ গৈছিলো বিহু আহিছে যে ফুলৰ চানেকি এটা চাই আহিলো এইবাৰ বিহুত তোক গামোচা নহ'লেও ৰুমাল টাইপ কিবা এটা দি দিম দে নালাগে দে মোক তোৰ গিফ্ট এই ভৰ দুপৰীয়া বেলিটো মূৰত লৈনো ক'ত যাও মঞ্জিতহঁতৰ ঘৰলৈ যাওঁ তাক এগ্ৰিকালচাৰ অফিচলৈ লৈ যাওঁ পাহৰিছিলোৱেই তই আদৰ্শবান খেতিয়ক হ'বলৈ গৈ আছ বোলে কোনে ক'লে তোক নিশাই ফোন কৰিছিল ভণ্টি তাৰমানে দিনক দিনে নিউজ চেনেল হৈ গৈ আছে দি আছো মই তাইক হ'ব আদৰ্শ খেতিয়ক আৰে হাঁহিছ যে তোক মই এডাল হাঁহিবলৈ আহিছ চাই থাক এদিন দেখিবি নহয় কম দুষ্ট নহয় এজনী
সখী হেৰা সখী ঘৰত কোনো নাই নেকি? কোননো? অ' বোলো অচিনাকি অতিথি। আরে সখী দেখোন। ইছ ৰাম, সখী বা ইমান বছৰৰ মূৰত। প্ৰায় 15 বছৰৰ মূৰত। হে ভগৱান, মই ৰাতিপুৱা উঠি বাৰু কাৰ মুখ দেখিছিলো? হেৰা হেৰা, ভিতৰত কি কৰি আছা হে? চাওঁ ইফালে ওলাই আহাচোন। কোন আহিছে চোৱা। আহিছো। অ' সখী নমস্কাৰ। 18 বছৰৰ মূৰত। হয় দেই। হয় হয়। এখেত কোননো মা? হে এজনী কোননো বুলি সুধিছ যে? এখেতৰ টাৱেৰে হয়। অঁ নমস্কাৰ। নমস্কাৰ। আগতে দেখা নাই যে মই। এক দুখ দি লাভ আছে কি? অঁ আমি ইয়াৰ পৰা যোৱা 15 বছৰে হ'ল। অঁ লাহে লাহে আমাৰ সম্পৰ্কবোৰ কমি গ'ল। সেয়েহে তাইক দুখ দি লাভ নাই। আচলতে কথা এটা আছে নহয়, চকুৰ আঁতৰ হ'লে মনৰো আঁতৰ হয়। হয় হয়। পিছে এতিয়া এনেকৈ ইয়াতে থাকিবা নে? ব'লা ভিতৰলৈ। ব'লা। আপুনি ভৰিকেইটা তিওৱাৰ ব্যৱস্থা কৰক, মই ভাতৰ ব্যৱস্থা কৰোঁ। অঁ অঁ ব'ল মাজনী আহ, অ। বহক আপুনি। সুন্দৰ সুন্দৰ। আহ আহ। ব'লা ব'লা ব'লা। তহঁতে ইমান দিন ঘৰত থাক, গাঁৱত থাক, এনেই থাক, অফিচলৈ আহিলে খবৰ ল'লে গম পায় নহয় কিমান কথা। এই তোৰ কাৰণে অহা হ'ল, ভালেই কৰিলে। মই সেইটোকে চিন্তা কৰি থাকোঁ সদায়। বাৰু যি নহওক, অফিচাৰজন সঁচাই ভাল দেই। ইমান ধুনীয়াকৈ কথাবোৰ বুজাই দিছে। আচলতে চৰকাৰে আমাৰ দৰে মানুহৰ কাৰণে এই আঁচনিবোৰ উলিয়াইছে। আমি বিচাৰি নাহোঁ কাৰণে একো আহ্বান নাপাওঁ। মানুহজনে ইমান ধুনীয়াকৈ তোক ছাপোৰ্ট দিছে নহয়, মাটিখিনিও চাবলৈ যাম বুলি ক'লে নহয়। সহায় কৰিব বুজিছ, মোৰ মনে কৈছে তেওঁ আমাক সম্পূৰ্ণভাৱে সহায় কৰিব। নিশ্চয় সহায় কৰিব, বুজিলি? তই তোৰ উদ্দেশ্যত লাগি যা, মনটোক এতিয়া স্থিৰ কৰ। ব'ল, দেৰি হৈছে। আহ, ব'ল। আহ। উদ্দেশ্য মানে ল'ৰা বিয়া পাতিছে। প্ৰথম সখী বুলি তোমালৈকে নিমন্ত্ৰণী টোপোলাটো লৈ আহিছোঁ। বাহ, ইমান ডাঙৰ হ'ল। অ' আপোনাৰ ল'ৰা কি সৰুৱে হৈ আছে বুলি ভাবিছে নেকি? আমাৰ ল'ৰাৰো বিয়া বাৰুৰ কথা চিন্তা কৰিব হ'ল। হ'ব হ'ব, সকলো হ'ব। সি এতিয়া কি কৰি আছেনো? এইবাৰ মানে চৰকাৰে ঢেৰ চাকৰি দিলে যে, তাতে সি সৰুকৈ এটা চাকৰি পালে। আমাৰ সি বোলে খেতিহে কৰিব। মই জীয়াই থকালৈকে তই সেইবোৰ কৰিব নালাগে। যি কৰ কৰি থাক, কিন্তু কথা হ'ল আমাৰ মাটি কিমান আছে, সেইটোহে ডাঙৰ কথা। হ'ব হ'ব, সকলো হ'ব। কেৱল ধৈৰ্য ধৰিব লাগিব। কথাতে আছে নহয়, ধৈৰ্যৰ ফল সদায় মিঠা। সখী, এতিয়া মই উঠোহে। ভাল ভাল। কৃষ্ণ কৃষ্ণ বলিনী বদতি যদুপতি ৰাম 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 অগিহতে থাকিয়া দেখিলো তজু কৃষ্ণ। আমলখি পেকেট এটা দিয়কচোন। আহিল। আহি গ'ল। ঐ ব'ল নহ'লে আমাৰ ঘৰলৈ চাহ একাপ খাই আহিবি। এই এতিয়া নাযাওঁ দে, খুৰাই চাগে চিন্তা কৰি থাকিব। নকৰে দে, চিন্তা কৰা হ'লে ফোনে কৰিলেহেঁতেন। তাতে যোৱা 2 দিন ধৰি দেউতাৰ আগত ততেই নাই। কিয়? উত্তৰ গুৱাহাটী যে টাৱৈ, অঁ টাৱৈ ল'ৰা বোলে বিয়া। দেউতাই 2 দিন ধৰি সেইটো কথাকে কৈ আছে। তাতে 15 বছৰমানৰ পাছত বোলে দেউতাই টাৱৈক লগ পাইছে। ভালেই হৈছে দে। অন্ততঃ বিয়াখনৰ নামত গাঁৱৰ পৰা কোনোদিনে বাহিৰলৈ নোযোৱা মানুহ এজনে গাঁওখনৰ পৰা বাহিৰত গৈ ফুৰি আহিব পাৰিব। ভয়টোতো তাতেই। মই কৈছো বোলো মোকো লগত লৈ যা। নাই, তেওঁ অকলে পাৰিব বোলে। গাঁৱত খুব লেভেল দি আছে আৰু মানুহবোৰৰ মুখতো সিহঁত কেইটাৰে কথা। আৰে হালৰ মুচিতে যদি ধৰ, কটনত পঢ়িব গৈছিলি কিয়? কটনৰ কৃষক দেতা। চাচোন, মোকেই ঠাট্টা কৰি আছে। দিওঁ নেকি এচাত সিহঁতক? কিনো কথাবোৰ ক? তই হলি জনা শুনা ল'ৰা। সিহঁতে ভুকি আছে, ভুকি থাকিবলৈ দে। সেই বুলি মই কিন্তু এইবোৰ সহ্য নকৰোঁ দেই। আৰে সিহঁতৰ কিনো আছে চাচোন। মাক বাপেকৰ 2 নম্বৰী টকা আছে, সেইকাৰণে মদ ভাং খাই ঘূৰি ফুৰিছে। বেলেগতো কাম নাই। ঠিক আছে, কাইলৈ লগ পাম দে। দে দে যা যা। ইয়াৰ মই কেতিয়াবা কাণ ফালি দিম। অ' বছ, যিদিনাখন ফালিম বুলি ভাবে সেইদিনাখন ক'লে চাবি হ'ল। ফালিমে মই। এ ভাই, সেইবিলাক বাদ দে। কোটা ৰেডি, আমি যাব লাগে, ব'ল। ঐ বল, প্ৰফুল্ল, বল। আহ আহ আহ।
আননোন নাম্বাৰ চোন। হেল্ল', কি ক'লে? কি ক'লে? ভণ্টি কি হ'ল? তই চিঞৰ কিয় নেকি? মাজনী কি হ'ল? মাজনী কি হ'ল? কি হ'ল? মা, দেউতাৰ বোলে এক্সিডেণ্ট হৈছে। কোনোবাই মোৰ নাম্বাৰটো ফোন কৰি কৈছে। কি? দেউতা এতিয়া ক'ত আছে ভণ্টি? হস্পিটেলত আছে। মোৰ নাম্বাৰটো পাই কোনোবাই ফোন কৰিছে। ধৈৰ্য ধৰক, হস্পিটেল নিছে নহয়, নিশ্চিন্ত থাকক। আজি 3 দিন ধৰি মানুহজনৰ কি যে হাঁহি ফূৰ্তি দেখিয়ে মই ভাবিছিলো কিবা অশুভ সংকেত নাহেতো। মায়ে যে এইবোৰ কি কৈ থাকে নহয়। দাদা গৈছে, মনজিত দাও গৈছে, আৰু গাঁৱৰ মানুহবোৰ নাই নেকি কিবা? বিমানদাৰ এইমাত্ৰ ফোনটো পাইছো, অপাৰেশ্যন ৰুমত সোমোৱাইছে বোলে। তেওঁলোকো জাষ্ট গৈ পাইছে, বাকীবোৰ জনাই আছে। এতিয়া ভগৱানক ভাবক বৌ, আমি নিমিত্ত মাত্ৰ। অজান অচিনাকি মানুহবোৰে ডক্তৰৰ ওচৰলৈ লৈ গৈছে নহয়। ডক্তৰৰ হাত লাগিছে যেতিয়া ভাল হ'ব বৌ। পা পইচাৰো কথা আছে নহয়। আমি হলো দিন দৰিদ্ৰ মানুহ। মা, চব ঠিক হৈ যাব নহয়। আমি ভবাৰ দৰে দেউতাৰটো একো নহ'বও পাৰে। ঐ, কি ক'লে ডক্টৰে? ডাক্তৰে কৈছে যিমান পাৰি সোনকালে ব্লাড জমা দিব লাগিব। মানুহকেইজনে যে সময়মতে ইয়ালৈ আনি দিলে সেইটোৱে বহুত ডাঙৰ কথা। মই ব্লাড বেংকত গৈ পেলাই মই মোৰ ব্লাডখিনি জমা দিওঁ হা। তই কেছ কাউণ্টাৰত গৈ পেলাই কিমান টকা লাগে সেইখিনি খবৰ কৰ। ঠিক আছে, হ'ব দে। এই শুনচোন, মাহঁতে যদি কেনেবাকৈ ফোন কৰে তই কিন্তু বিশেষ একো নাই হোৱা বুলি মই বুৰ্বক নেকি? সেইবোৰ কথা মই একো নকওঁ। ঠিক আছে। দাদা, এক্সিডেণ্টটো কেনেকৈ হ'ল জানে নেকি? ঘটনাটো আমাৰ সন্মুখতে হৈছিল, আৰু এক্সিডেণ্ট কৰি গাড়ীখন পলাকতে কি হৈ গ'ল মই ধৰিবই নোৱাৰিলোঁ। তাৰপিছত লৰালৰিকে আমি ইয়ালৈ লৈ আহিলোঁ, কিন্তু গাড়ীখন পলাল। গাড়ীখন যদি ধৰাত পৰিলে হয়, চাহ লওক খুৰা। হঠাৎ কি যে হৈ গ'ল। এতিয়া ইমানবোৰ টকা পইচা লাগে। হাস্পতালখন ওচৰতে আছিল বুলিহে, নহ'লেতো দিগদাৰেই আছিল। তাৰ ইঞ্চুৰ একো নাছিল নেকি? চৰকাৰৰ ফালৰ পৰা হেল্থ ইঞ্চুৰেঞ্চৰ ব্যৱস্থা এটা আছে।
আমি একো ভোকে নাপালোঁ। মানুহজনেও একো নাজানে। খেতি পথাৰখনৰ বাহিৰেনো কি চিনি পাইছিল? কিমাননো টকা লাগে? 1.5 লাখ টকা। 1.5 লাখ টকা? জীৱনত ইমানবোৰ টকা দেখিছনে? যেনিবা ললিয়েই উভতাবি কেনেকে? মই কিবা এটা কৰিম দিয়ক খুৰা। টকা পইচাৰ কথা এইবোৰ মুখৰ কথা নহয় নহয়। আৰু তহঁতক কি চাই মই ইমানবোৰ টকা দিম? অৱশ্যে তহঁতৰ খেতি মাটিখিনি মোৰ নামত। কিনো কথা কয় হে খুৰা? নহ'লেনো কি চাই টকা দিম? যদি 5 মাহৰ ভিতৰত টকাখিনি উভতাই দিব পাৰ তেনেহ'লে মাটিখিনি মই উভতাই দিম। আৰু যদি নোৱাৰ মাটিখিনি মোৰ নামত লিখি দিবি। প্লিজ আপোনালোকে অপাৰেশ্যনটো সোনকালে কৰাৰ ব্যৱস্থা কৰক। পইচা জমা কৰি দিলে একো চিন্তা কৰিব নালাগে, সকলো হৈ যাব। এই দোষ তই কালিৰ পৰা অকণো বহা নাই, বহিবি আহ। ঐ দেউতাৰ ভাল হ'বনে বাৰু? তই কিয় চিন্তা কৰি আছ? ভগৱান আছে নহয়, সকলো ঠিক হ'ব। ক ভণ্টি, অপাৰেশ্যনৰ কথা কি ক'লে ডাক্তৰে? টকা পইচা জমা দিয়া হৈছে, অপাৰেশ্যন কৰিম বুলি কৈছে। ভাল হ'ব দেচোন, মই খবৰবোৰ দি থাকিম তহঁতক। তহঁতে অনবৰতে ফোন কৰি নাথাকিবিচোন। তহঁতৰ নিজৰো মূৰটো গৰম হয় আৰু মোৰো মূৰটো গৰম কৰি থাক। মাকচোন জানই তই অনবৰতে কন্দা কটাবোৰ কৰি থাকে যে। কন্দা কটা কৰি মানুহ ঠিক কৰিব পাৰে জানো? ৰাখচোন ফোনটো। খং নকৰিবিচোন, খবৰ খাতি পাই থাকিবলৈ সকলোৰে মন যায়। সখীয়নী, সখীয়নী। সখী হয়, আহক আহক বহক। সখীয়নী, মইহে বৰ অপৰাধবোধত ভুগি আছোঁ। আচলতে মই সখীক বিয়ালৈ নিমন্ত্ৰণেই কৰিব নালাগিছিল। হয় দিয়ক, মানুহটো সেই বিয়াখন বুলি এসপ্তাহমান আগৰ পৰাই গাত তত নাইকিয়া হৈ গৈছিল। মানিক, কি কৰিছা? নবৌ দেখোন পথাৰলৈ যোৱা নাই নেকি? যাবা ৰবা পথাৰলৈ। দাদাৰৰ ৰাতিপুৱাৰ পৰা যিহে উখল মাখল। উখল মাখল? কিয়? কিয় মানে এই সখীয়েকৰ পুতেকৰ বিয়া। উত্তৰ গুৱাহাটীলৈ নাযায় যেন দিল্লী মুম্বাইহে যাব। দাদাৰ কাৰণে এই গুৱাহাটীখনেই দিল্লী মুম্বাই, ক'তো ওলাই নাযায় যে, কেৱল ঘৰ পথাৰত লৈয়ে ব্যস্ত। এৰা, আমাৰ দৰে মানুহেনো ক'ত যাওঁ বুলি যাব পাৰে? এতিয়া সেইবোৰ ভাবিব নালাগিব। ল'ৰা ডাঙৰ হৈছে, ছোৱালী ডাঙৰ হৈছে, সিহঁতে কাম বন কৰক, চাকৰি বাকৰি কৰক, তাৰপিছত দুয়োটাই পুৰী জগন্নাথ দৰ্শন কৰিব যাব। তাকে সেই দুয়োটাই বুঢ়া বয়সত সেইকণ কৰিব পাৰিলেতো ভালেই আছিল। মানুহে সদায় আশা লৈ জীয়াই থাকিব লাগে। মই কিন্তু বৰ আশাবাদী দেই বৌ। খেতি বাতিৰ উপৰিও তোমাৰ সৰুকে চাকৰি এটাও আছে, ঈশ্বৰে মিলাব দিয়া। এই গোটৰ পইচা এটা দিব গৈছিলোঁ। নতুনকৈ গোট এটা খুলিছোঁ নহয় মহিলা সমিতিত। ইফালে ভাত ৰান্ধিব আছে। সিবা আকৌ ক'ত ওলাই যায়। ঠিক আছে দিয়া, এতিয়া মই আহোঁ। আহক বৌ, আহক। হয় দিয়ক, ঈশ্বৰে মানুহ দুজনৰ মনৰ আশাবোৰ বাস্তৱত পৰিণত কৰক। কৃষ্ণ প্ৰভু। হেৰা চাওঁ, এইফালে আছোন, এইফালে আহা। শুনাচোন হেৰা, এইটো তাৰ কোনটো পিন্ধিম হে? নে ভিতৰত থকা হালধীয়াটোকে পিন্ধিম? কি যে হ'ব এই মানুহজনৰ লগত। বোলো সখীৰ ল'ৰাৰ বিয়াতে ইমান, নিজৰ ল'ৰাৰ বিয়া হ'লে কি হ'ব? হেৰা, 15 বছৰৰ মূৰত আহিছে সখী বিয়াত মাতিবলৈ। সখীয়ে কৈ যোৱা নুশুনিলা? বিয়াত মই কইনাক ঘৰৰ ভিতৰত সোমোৱাই থৈহে আহিব পাৰিম। সখী মোৰ এজনেই। আৰু এটা কথা নহয়, আজিকালি মানুহবোৰৰ ঘৰবোৰ ডাঙৰ হ'ল হয়, কিন্তু মনবোৰ একেবাৰে ঠেক হ'ল। সখী কিন্তু মোৰ একেই থাকিল, বুজিছা? হয় হয় হয়। পিছে এটা কথা নহয়, আমাৰ ল'ৰাৰো বিয়া বাৰুৰ কথা চিন্তা কৰিব হ'ল। ইয়াৰ দেখোন এইবোৰলৈ কাণ সাৰেই নাই। সেইদিনা মানিকে তাৰ বিয়া বাৰুৰ কথা উলিয়াইছিল। সি হেনো প্ৰথমতে ভনীয়েকক ভাল পাত্ৰ এটালৈ উলিয়াই দিব, তাৰ পিছত সি নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰিলেহে সেইবোৰ কথা চিন্তা কৰিব। ই বৰ
বৰ দূৰদৰ্শী হ'ল বুজিছা জানো আৰু সি কি কৰে ভগৱানে তাৰ মনৰ আশাবোৰ পূৰণ কৰিলেই হয় পাই কিমান যে কথা পাতিছিলোঁ সেইদিনাখন এতিয়া আৰু ধৈৰ্য ধৰা বাঢ়ি একো উপায় নাই খবৰটো পাই গুচি আহিলোঁ পইচা অলপ ৰাখা বিয়াখন হৈ গ'ল নহয় হাত একেবাৰে খালী টকা পইচা সি মেনেজ কৰিছে খেতিৰ মাটিখিনিকে মহাজনক বন্ধকত দিলে মানুহজন ভালে ভালে উভতি আহক বুলি সেই আশাতে আছোঁ আৰু হ'লেও এইখিনি ৰাখি থোৱা মই হস্পিটেললৈ যাম সখীৰ দৰে সহজ সৰল মানুহ পাবলৈ নাই ঈশ্বৰে তেখেতক অন্যায় নকৰে তাৱৈ চাহকাপ খাওকচোন একো এটা মুখত দিবলৈকে মন নাই বাৰে বাৰে সখীৰ মুখখন ভাহিয়ে আহিছে মনত